ডিগবৈ গোলাইস্থিত অসম টাৰ্মিনেল তেল কঢ়িয়াই নিয়া টেংকাৰ চালকৰ পৰা ধন দাবী কৰি থকাৰ মুহূৰ্তলৈকে ডিগবৈ আৰক্ষীয়ে আটক কৰে 4 ছাত্ৰনেতাক। 50,000 টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন তেল টেংকাৰৰ চালকৰ পৰা। আটকাধীন 4 ছাত্ৰনেতা টাই-আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ গোটৰ সদস্য। জানিব পৰা অনুসৰি আটকাধীন 4 সদস্য ক্ৰমে তিনিচুকীয়া জিলাৰ সম্পাদক সমৰজিৎ কোঁৱৰ, জগত সেনচোৱা, দীপ দাস আৰু ৰন্তু গগৈ। 4 ছাত্ৰনেতাৰ সৈতে ডিগবৈ আৰক্ষীয়ে জব্দ কৰিছে AS23880695 নম্বৰৰ বাহনখন। ফাৰ্ষ্টত আহিছো সেইকাৰণে অচি ছাৰৰ লগত অচি ছাৰে মাতিছিলে, তোমালোকে আছিলা নেকি? মই ক'লো আমিতো লাষ্টত আহিছো, আমি আপোনালোকে যেতিয়া ইয়াত মানুহ আনি ল'লে তেতিয়া আমি গাড়ীখনৰ ওচৰত পাইছো। কিমান টকা ডিমাণ্ড কৰিছিলে? এতিয়া এইটোতো মই ক'ব নোৱাৰো। নাজানে, একো নাজানে। আপুনি একোৱে নাজানে? মই নাজানো। ড্ৰাইভাৰৰ পইচাটো কেলে কালেকচন কৰিছিল? হা? ড্ৰাইভাৰৰ পইচাটো কালেকচন কৰি আছে যে সবৰ পৰা কেলে উঠাইছে? কোনে? এই ড্ৰাইভাৰৰ পৰা অলপ ড্ৰাইভাৰ মিলি যে অলপ পইচা মিলাই আছিলে কেলে? আমি পইচা মিলোৱা নাই। একো নাই কৰা। আপোনালোকে একো নাই কৰা। আপুনি এনেই আহিছে ইয়াত। আমি আহিছো, আমাৰ একে ট্ৰান্সপৰ্টৰ গাড়ী হয় ন, এইকাৰণে আমাক মালিকে ক'লে যে যাচোন আজি থানাত আহিলো। গম নোপোৱাকে মানে গম পালোৱে মানে গাড়ীখন এইটোৱে মানে ড্ৰাইভাৰজনক ইয়াত উঠাই আনিছে, মই ইয়াতে গম পাইছো। ড্ৰাইভাৰক সুধিলো, ড্ৰাইভাৰ এতিয়া উঠি গুচি গ'ল। নাই কোৱা। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।